ৰেচিপি আপোনালোকক দেখাবলৈ গৈ আছোঁ। সেয়া হৈছে পাস্তা। বহুতে বেলেগ ধৰণৰ বনায়, ময়ো অলপ বেলেগ ধৰণৰ বনাব বিচাৰিছোঁ। এয়া বনাইছোঁ দাংবডি, টমেটো, আলু, গাজৰ, পিঁয়াজ, জলকীয়া, এয়া পাস্তা আৰু কণী বইল কৰি লৈছোঁ। এইদৰে কাটি ল'ব লাগিব। এইদৰে কাটি ল'ব লাগিব। টমেটো এইদৰে কাটি ল'ব লাগিব। আলু এইদৰে কাটি ল'ব লাগিব। গাজৰ, এনেকৈ এইদৰে কাটি লৈছোঁ। এতিয়া পিঁয়াজ কাটি পিঁয়াজখিনি মই এইদৰে এনেকুৱা ষ্টাইলত দিলে ভাল লাগে। তেতিয়া ইয়াত অলপমান মাষ্টাৰ্ড অইল অলপ দি দিছোঁ। দিয়া নাই, মই কালাৰ একো মই দিয়া নাই। গোটা জিৰা কেইটামান দিছোঁ, পিঁয়াজ দিছোঁ, কাটি থোৱা পিঁয়াজখিনি দিছোঁ। পিঁয়াজখিনি ভালকৈ অলপ ভজা হ'ব লাগিব, তেতিয়া খাই ভাল লাগিব। এতিয়া দাংবডিখিনি দি দিছোঁ, আলু দি দিছোঁ, বিলাহী দি দিছোঁ, গাজৰো দি দিছোঁ। অলপ বেছিকৈ জলকীয়া কাটি থৈছিলোঁ, অকণমান জলকীয়া দি দিছোঁ। মই এতিয়া নিমখ দি দিছোঁ। খুব ভালদৰে মই এতিয়া এইখিনি ফ্ৰাই কৰিম। এতিয়া ইয়াতে মই মছলাখিনি এতিয়া পেষ্ট কৰি ৰখা মছলাখিনি ঢালি দিছোঁ। দেখিবলৈ কালাৰ কি ধুনীয়া হৈছে, মানে খাবলৈও টেষ্ট হ'ব। মই এতিয়া ইয়াত পাস্তা ঢালিছোঁ। মই পাস্তাখিনি বইল কৰা নাই, মই এইদৰেই ঢালিছোঁ। এইটো ষ্টাইলত পিঁয়াজ কাটি থোৱাখিনি মই ইয়াতে দি দিম। এয়া হোমমেড মছলা অকণমান দি দিছোঁ। স্লাইড ধনিয়া পাত কাটি থৈছিলোঁ, ফ্লেভাৰৰ কাৰণে অলপ ধনিয়া পাত দি দিছোঁ। মেকাৰণি হৈ গ'ল। মোৰ মেকাৰণি বনোৱা হৈ গ'ল। এইদৰে আপোনালোকেও বনাই খাব পাৰিব। একদম সহজ পদ্ধতিতে মই বনালোঁ, আপোনালোকে দেখিলে। তো আজিলৈ আহোঁ, পুনৰ আকৌ আপোনালোকৰ মাজত নতুন এটা ৰেচিপি লৈ আহিম। ধন্যবাদ।